বহুত কষ্ট কৰিছে ৰাজুল কুমাৰ সুমাৰ আছে নেকি মোৰ নাম জুলি গগৈ গগৈ আমি একে গগৈ এইখিনি কোনো চৰকাৰী সাহায্য নহয় আমাৰ হোৱা কেইজন আপোনাক দিয়া নাই নেকি ৰাইজৰ আপোনালোকে যে আমাক এনেকে দিছে আপোনালোকৰ অশেষ ধন্যবাদ থাকিলে আপোনালোক ৰাইজৰ আপোনালোকে চিএম ফাণ্ডৰ পইচা নিদিছে আমাক এনেকে আগবঢ়াইছে এইটো আমি বহুত ভাল পাইছোঁ চিএম ফাণ্ডৰ পইচা নিদিব আপোনালোকে এনেকে পাব্লিকক যেনেকে পাৰে সহায় কৰক এনেকে আপোনালোকে আহিছে আমি চবেই ভাল পাইছোঁ বহুত ভাল লাগিছে আপোনালোকে অহাৰ কাৰণে আৰু আপোনালোকৰ নিচিনা মানুহে বহুতে আমাক আজি সহায় কৰিছে আমি যিদিনাখনিৰ পৰা বানপানীত ভুগি আছোঁ সেইদিনাৰ পৰা আমাৰ ইণ্টাৰনেট আৰু নেটৱৰ্ক কাটি দিছে নেটৱৰ্ক কাটি দিয়াৰ কাৰণে মোক কিমান অসুবিধা হৈছে আজি এনডিএফ বাহিনীক আমি খবৰ কৰিব পৰা নাই কিমান মানুহ আজি এনডিএফ বাহিনী নেটৱৰ্ক কাটি দিয়াৰ কাৰণে আপোনাৰ মেক্সিমাম মানুহ আপোনাৰ নেটৱৰ্ক কাটি দিয়াৰ কাৰণে মানে আজি ভুক্তভোগী হ'বলগীয়া হৈছে আৰু পৰাপক্ষত চিএম ফাণ্ডক পইচা দিয়াতকৈ আপোনালোকে নিজে যে আহি এনেকৈ সাহায্য দিছে আজি আমি এসপ্তাহ হ'ল আপোনালোকৰ কাৰণে কিবা আনিম বুলি আৰু হেৰি অকণমান বস্তু লৈ নাহোঁ বুলি আমি নিজে বুজি পোৱা নাই আমাৰ ওচৰৰ চুবুৰীয়া পৰিস্থিতি কি হৈছে আমি নিজে নাজানো আপোনালোকে ভগাই ল'বনে বেয়া নাপাব প্লিজ কোনেও যাতে বেয়া নাপায় ভগাই লওক এইখিনি আমি ঘৰলৈ উভতাই নিবলৈ নাই অনা আপোনালোকৰ লগ পাই ভাল লাগিলে আৰু বহুত পৰিপাটি সেইটো কাৰণে বেছি ভাল লাগিলে হয় নাই অঁ সিজিলে ভাল লাগিলে খুব পৰিপাটি ভাল লাগিলে চবকে এইডোখৰ পৰা বেছি মানে আপোনাৰ অগ্নিনাভ মন্দিৰ পাৰ হৈছে যে সেইডোখৰ পৰাই মানে কণ্টিনিউ মানে প্ৰায় 2-3 কিলোমিটাৰ ইফালে আপোনালোকে তালৈ যাব নোৱাৰে আৰু একদম চন্তক বিহুবৰ যিবিলাক ৰাস্তা আপোনালোকে যোৱাটো সম্ভৱেই নহয় আৰু তাত বহুত এক্সেছ গৈছে চাব ইয়াত নৰয় মানে ডাইৰেক্ট তালৈকে গুচি যায় ইয়াৰ মানুহখিনিৰ কাৰণে বঞ্চিত হৈ যায় তাৰমানে ৰখালেও কয় বোলে আমি তালৈ যাওঁ আপুনি জোৰ জবৰদস্তি ল'ব নোৱাৰে বস্তু চন্তক বিহুবৰ কেন্দুগুৰি আৰু বহুতো ঠাই চেতিয়া গাঁও আদা গাঁও এনেকৈ কেইবাখনো গাঁৱত আমি আমাৰ ফালৰ পৰা লৈ যোৱা সাহাৰ্যখিনি দিবলৈ চেষ্টা কৰিলোঁ আচলতে আমাৰ ফালৰ পৰা লৈ গৈছোঁ বুলি ক'লে ভুল হ'ব বহুতোৱে সহায় কৰিছে আমাক এইখিনি বস্তু লৈ যোৱাত সকলোকে ধন্যবাদ জনাইছোঁ তেখেতলোকে আমাৰ হাতত দিছে আৰু আমি গৈ তেওঁলোকক দিছোঁ আচলতে আমি সকলোৱে ইজনে আনজনক সহায় কৰিব লাগিব আৰু অসমৰ এই বিপদৰ সময়ত আজি অসমৰ প্ৰতিজন মানুহে যি ধৰণে থিয় দিছে সঁচাকৈ এয়া কিন্তু এটা ভাল লগা কথা এয়া এটা গৌৰৱৰ কথা চৰকাৰে সহায় কৰক বা নকৰক তালৈ কিন্তু কোনেও বাছ চাই থকা নাই সকলো আহিছে তেওঁলোকক সহায় কৰিবলৈ অসমৰ ৰাইজৰ এই নিদৰ্শন সঁচাকৈ বহুত বেছি ভাল লগা কথা ভৱিষ্যতৰ দিনত অসমীয়া ৰাইজে এনেধৰণে সদায় কাম কৰি যাওক তাকে আশা কৰোঁ আৰু এটা কথা ভাল লাগিছে বহুতো গাড়ীয়ে জুবিনদাৰ নাম ফলক লিখি আনিছে আৰু জুবিনদাৰ জয়ধ্বনি দি আহিছে জুবিনদাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি প্ৰতিজন অসমীয়াই জুবিনদাক স্মৃতি হিচাপে মনত ৰাখি জুবিনদাৰ দৰে কাম কৰি যাব বিচাৰে